জীৱনত প্ৰথমবাৰৰ বাবে ভিডিঅ' কৰিবলৈ ওলাইছোঁ। ইয়াৰ আগতে মই কোনোদিনে এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা নাছিলোঁ বা বনাবলৈ আগবঢ়া নাছিলোঁ। আজি পুৱাৰে পৰা মই এটা ভিডিঅ' চাই গধূলিলৈকে যি দেখিলোঁ বা পালোঁ, এই ভিডিঅ'টো চোৱাৰ পিছত মই থাকিব নোৱাৰিলোঁ। ইয়াৰ আগত মই কোনোদিনে এনেকুৱা ধৰণৰ ভিডিঅ' বা মোৰ নিজৰ মন্তব্য মোৰ মনৰ ভাৱ প্ৰকাশ কৰা নাছিলোঁ। আজি মই এটা নতুন অভিজ্ঞতা হ'ব, যিটো কোনোদিনে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা নাই। আজি মই ভিডিঅ' বনাবলৈ ওলাইছোঁ। ভিডিঅ'টো মই এইকাৰণে বনাবলৈ ওলাইছোঁ যে মোবাইলত মই দেখা পালোঁ শোণিতপুৰ জিলাৰ কৈলাশ ডিজু স্বৰ্গীয়াৰী নামৰ এজন শিক্ষক। তেওঁ জীৱিত কালত যিখিনি কৰি থৈ গ'ল আৰু মৰাৰ পিছত তেওঁ যিটো দেখিলোঁ, মানৱ জীৱনত হয়তো তেওঁ বহুত কৰি থৈ গ'ল, যিটো বেলেগৰ ক্ষেত্ৰত মই ইমান অনুভৱ কৰা নাই, বা কৰিছোঁ যদিও দুই এজনৰ মই কৰিছোঁ, আৰু সেইবোৰ মই ভিডিঅ' বনোৱা নাই বা নবনোৱাকৈ থাকি গ'ল। কিন্তু কৈলাশ ডিজু স্বৰ্গীয়াৰীৰ ক্ষেত্ৰত মই আজি ক'বলৈ ওলাইছোঁ। তেওঁ এজন শিক্ষক আছিল LP স্কুলৰ, বড়ো মিডিয়ামৰ, আৰু তেওঁ নিজৰ ফেচবুকত বা তেওঁৰ ইউটিউবত বা ফেচবুকত তেওঁ যিখিনি আপলোড কৰি থৈ গৈছে, প্ৰথমতে মই দেখা পালোঁ বাতৰিত, বড়ো চেনেল বাতৰি এটাত দেখা পালোঁ তেওঁ ইতিমধ্যে মৃত্যু হৈছে। মৃত্যু হোৱাৰ কাৰণটো হ'ল এটা কুকুৰৰ লগত এক্সিডেণ্ট বুলি কৈছে। কিন্তু তেওঁ এটা বিৰাট প্ৰতিভাশালী ব্যক্তি আছিল, সূৰ্যসম প্ৰতিভা আছিল তেওঁৰ প্ৰতিভাটো মই প্ৰতিভাটো দেখাৰ পিছত সৰ্বগুণাকৰ আছিল তেওঁ। শিক্ষকৰ ক্ষেত্ৰত প্ৰকৃত শিক্ষক হয়তো তেওঁলোকৰ নিচিনা মানুহেহে ৰাষ্ট্ৰপতি বঁটা পাব লাগে, কাৰণ শিক্ষাৰ ক্ষেত্ৰত তেওঁ যিটো মটিভেশ্যন যিটো দি ল'ৰা ছোৱালীক যেনেকুৱা ধৰণৰ লাঠিৰে কোবাই নহয়, তেওঁ শিক্ষণ পদ্ধতিটো বহুত বেলেগ আছিল। আৰু তেওঁ প্ৰতিটো শিক্ষণ পদ্ধতিকে তেওঁ ভিডিঅ' কৰিছিল আৰু ভিডিঅ' কৰি নিজৰ ফেচবুকত আপলোড কৰিছিল, আৰু সেইবোৰ চাই। আৰু দ্বিতীয়তে তেওঁ শোণিতপুৰ জিলাৰ আবচুৰো সাধাৰণ সম্পাদক আছিল বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছে, আৰু তেওঁ ব্ৰহ্ম ধৰ্মৰো এটা মুকলি সভা উদ্বোধন কৰা মই তেওঁৰ চাইছোঁ ভাষণটো। ইয়াৰ উপৰিও তেওঁ যেতিয়া জীৱিত কালত শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে, অভিভাৱকসকলে তেওঁক যিটো সম্বৰ্ধনা সন্মান দিলে, তাত নিজে তেওঁ কান্দি কান্দি কিছুমান তাত যিটো ভাষণ দিছে, মুঠতে তেওঁ এজন ভাল কবি। কবিতাও তেওঁ বহুত ধুনীয়াকৈ পাঠ কৰিছে বড়ো ভাষাত। ইয়াৰ উপৰিও তেওঁ গানো গায়। গানৰ ক্ষেত্ৰত, কবিতাৰ ক্ষেত্ৰত, সমাজ সেৱাৰ ক্ষেত্ৰত, শিক্ষকৰ ক্ষেত্ৰত তেওঁৰ যিখিনি গুণ আছে, গতিকে বহুত এটা ডাঙৰ প্ৰতিভা আমি হেৰুৱালোঁ, যিটো বহুত ক্ষতি হ'ল সমাজৰ কাৰণে। তেনেকুৱা ধৰণৰ শিক্ষক বা তেনেকুৱা ধৰণৰ এজন ব্যক্তিহে আমাৰ বাবে বহুত প্ৰয়োজনীয়। গতিকে আমি তেওঁৰ প্ৰতিভাৰ প্ৰতি আকৰ্ষিত হৈ আজি মই পুৱাৰ পৰা গধূলিলৈকে দুখত আছোঁ, কান্দিছোঁ। গতিকে তেওঁৰ আদৰ্শ অনুকৰণ কৰিবৰ বাবে কোনোবাই বিচাৰিলে তেওঁৰ কৈলাশ ডিজু নামৰ নাম ফেচবুকত আপলোড কৰি থোৱা তেওঁৰ চাৰ্চ কৰিলে তেওঁৰ বিষয়ে জানিব পাৰিব। গতিকে মই আজি তেওঁৰ বিষয়ে মানুহে জানক, গম পাওক, ৰাইজে অনুকৰণ কৰক, ভাল আদৰ্শ লওক। ভাল কথা তেওঁ বহুত কৈ গৈছে। গতিকে মই মোৰ মন্তব্য ইমানতে সামৰিলোঁ।